আজি বিজ্ঞান মহানগৰী গুৱাহাটীৰ শুভ উন্মোচন হ'ল। ই আমাৰ এটা ডাঙৰ সপোন আছিল। তাৰ লগতে 5টা জিলা বিজ্ঞান কেন্দ্ৰৰো মুকলি হ'ল। ই আমাৰ বিশেষকৈ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আৰু বিজ্ঞানক অধিক জনপ্ৰিয় কৰি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিজ্ঞান মহানগৰীয়ে যথেষ্টখিনি অৰিহণা যোগাব। আৰু বিশেষকৈ অসমত আমি দেখিলোঁ যে আমাৰ আগৰ 5টা জিলা বিজ্ঞান কেন্দ্ৰ আছে, আজি 5টা 10টা মুঠতে কাৰ্যক্ৰম হ'ল। ছায়েন্স চিটি কাৰ্যক্ৰম হ'ল। 12টা বিজ্ঞান কেন্দ্ৰ নিৰ্মীয়মান অৱস্থাত আছে। যেতিয়া এই 28খিনি হ'ব, 22খন জিলাত 22টা ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ আৰু ইয়াত ছায়েন্স চিটি, ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰথম ৰাজ্য হ'ব যাত বিজ্ঞানৰ আন্তঃগাঁথনি ইমান ধৰণে আছে, আমি সেইটো গৌৰৱ কৰিব পাৰিম। আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। অসমে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে প্ৰৱেশ কৰিলে। আমি সকলোৱে জানো, আমাৰ গুৱাহাটীত বহুদিন আগতে আমি এটা প্লেনেটৰিয়াম স্থাপন কৰিছিলোঁ। আৰু আজিও অসমৰ ছাত্ৰ ছাত্ৰীসকলে প্লেনেটৰিয়ামত যায় আৰু মহাকাশৰ অভিজ্ঞতা অৰ্জন কৰে। ভাৰত চৰকাৰে খানাপাৰাত আমাৰ নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামৰ সহযোগত এটা বিজ্ঞানৰ যিটো কেন্দ্ৰ বুলি কওঁ তাক স্থাপন কৰিছিলে। আৰু তাতো আমাৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ অহা যোৱা কৰে। এটা সময়ত আমি এটা মনত ইচ্ছা আহিছিলে, বিশেষকৈ শৈশৱতে কলিকতাৰ ছায়েন্স মিউজিয়ামত যোৱাৰ আমাৰ যি অভিজ্ঞতা, এদিন মনত চিন্তা আছিলে যে কলিকতাৰ ছায়েন্স মিউজিয়ামৰ দৰে আমি গুৱাহাটীত এটা ছায়েন্স চিটিৰ দৰে গুৱাহাটীত ছায়েন্স চিটি বনাব নোৱাৰোঁ নেকি। কিন্তু ৰাজ্যৰ আৰ্থিক অৱস্থাই তেনেকুৱা ধৰণৰ ডাঙৰ প্ৰচেষ্টা লোৱাত বাধাৰ প্ৰাচীৰ হৈ আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল, ভাৰত চৰকাৰে আমাক ছায়েন্স চিটি নিৰ্মাণৰ বাবে 144 কোটি টকা আগবঢ়ালে। সোণাপুৰৰ টেপেচিয়াত